নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যদি খুব নজৰ লাগে, অৰ্থাৎ যদি আপোনালোকে কিবা এটা ভাল কাম কৰিবলৈ যায়, বেলেগৰ বেয়া নজৰৰ প্ৰভাৱ সোনকালে পৰে, আপোনাৰ ৰিলেশ্যনশ্বিপবিলাক বাৰে বাৰে ব্ৰেক হৈ যায় মানুহৰ বেয়া নজৰৰ কাৰণে, আপোনাৰ ভালকৈ চলি থকা ব্যৱসায় এটাও বেয়া নজৰৰ প্ৰভাৱত একেবাৰে নষ্ট হৈ যায়, এই ধৰণৰ সমস্যা যদি আপোনাৰ খুব হৈ থাকে, অৰ্থাৎ আপোনাৰ খুব নজৰ দুখ লাগি থাকে, তেন্তে সেই নজৰ দুখ দূৰ কৰাৰ এটা চমৎকাৰী উপায় সম্পৰ্কে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, নজৰ দুখৰ পৰা সুৰক্ষিত ৰখাৰ বিভিন্ন উপায় আছে। ইয়াৰ আগতেও মই আপোনালোকৰ লগত এই বিষয়ে আলোচনা কৰিছিলোঁ। তাৰ কাৰণে মই আপোনালোকক এটা শক্তিশালী মন্ত্ৰ সম্পৰ্কেও কৈছিলোঁ। আজি মই আপোনালোকক কিদৰে নিজকে বেলেগৰ বেয়া নজৰৰ পৰা, কুদৃষ্টিৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰিব, সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে যদি পাৰে কোনো পূজাৰ দোকানৰ পৰা ভোজপাত কিনি আনিব। ভোজপাত আপোনালোকে নিশ্চয় চিনি পায়। সেই ভোজপাত আপোনালোকে পূজাৰ দোকানত গৈ কিনি আনিব আৰু সেই ভোজপাতৰ ওপৰত ৰঙা কলমৰ সৈতে আপোনালোকে এটা যন্ত্ৰ লিখিব। মই আপোনালোকৰ যন্ত্ৰটো স্ক্ৰীনত দি দিছোঁ, আপোনালোকে ভালকৈ চাই লওক। এই যন্ত্ৰটো আপোনালোকে শনিবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ভোজপাতৰ ওপৰত মই যেনেকৈ স্ক্ৰীনত দিছোঁ সেইদৰে আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। লিখি লৈ তাৰ তলত নিজৰ নামটো আৰু নিজৰ মা দেউতাৰ নামটো লিখিব। যদি আপুনি নিজৰ কাৰণে কৰিছে তেন্তে আপোনালোকে নিজৰ নামটো লিখিব, মা দেউতাৰ নামটো লিখিব। যদি আপুনি বেলেগৰ কাৰণে কৰিছে তেন্তে আপোনালোকে যিজন ব্যক্তিৰ কাৰণে প্ৰয়োগটো কৰিছে তেওঁৰ নামটো, তেওঁৰ মাক আৰু দেউতাকৰ নামটো লিখিব। আৰু এই ক্ষেত্ৰত আপোনালোকে ৰঙা কলম ব্যৱহাৰ কৰিব। তাৰপিছতে আপোনালোকে সেই ভোজপাতখিলা সৰুকৈ জাপি ল'ব। জাপি লৈ আপোনালোকে কোনো পিতলৰ বা তামৰ তাবিজত ভৰাই মুখখন ভালকৈ মমেৰে বন্ধ কৰি আপোনালোকে নিজৰ ডিঙিত, কঁকালত বা হাতত ধাৰণ কৰি ল'ব। কিন্তু যদি হাতত ধাৰণ কৰে তেন্তে আপোনালোকে পুৰুষ হ'লে সোঁ হাতত, মহিলা হ'লে বাওঁ হাতত ধাৰণ কৰিব। বন্ধুসকল, আৰু এই কবচভাগ আপোনালোকে পিন্ধাৰ আগত এবাৰ কেঁচা গাখীৰ, তুলসী পাত, দুবৰি বনত ভালকৈ ধুই ল'ব। ধুই লৈ যিজন দেৱতাকে আপুনি পূজা কৰে, আপুনি যদি মা দুৰ্গাক পূজা কৰে, মা কালীক পূজা কৰে, ভগৱান শিৱক পূজা কৰে, তেওঁৰ চৰণতে এবাৰ সেই কবচভাগ ৰাখি ল'ব। ৰাখি লৈ তাৰপিছত আপোনালোকে এটা চাবৰ মন্ত্ৰ জপ কৰিব 21 বাৰ। সেই মন্ত্ৰটো হৈছে সদা ভৱানী দাহিনে সন্মুখ ৰহে গণেশ, পাঁচ দেৱ ৰক্ষা কৰে ব্ৰহ্মা বিষ্ণু মহেশ। এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব। তাৰপিছতে সেই কবচভাগ সিদ্ধ হৈ যাব। আপোনালোকে কবচভাগ নিজৰ কঁকালত, ডিঙিত বা হাতত ধাৰণ কৰি ল'ব পাৰে। চাব আপোনালোকৰ সেইদিনাখনিৰ পৰা বেয়া নজৰ চিকাৰ হোৱাৰ সমস্যাৰ অন্ত পৰিব। একেবাৰে এটা সহজ উপায় আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে। যদি আপোনালোকৰ বাৰে বাৰে বেয়া নজৰ লাগে, প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে লোকৰ বেয়া নজৰ চিকাৰ হ'ব লগাত পৰে, তেন্তে আপোনালোকে কি উপায় কৰিব লাগে। আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।